আছে 256 জিবি দুটা আছে বক্সত 128 জিবি তো আপুনি পাই যাব মাত্ৰ 62000 ত ফ্লেট 10000 ডিসকাউন্ট পুরাপুরি 50000 তাই কেনে লৈ যাব 500 ডিসকাউন্ট আছে মাত্ৰ আপুনি 12000 টকাত পাই যাব এটো ওয়ারেন্টি পাব লগত চাৰ্জাৰটোও পাব ৰেডবুল এটো আপুনি পাই যাব মাত্ৰ 35000 ত এটো পাই যাব মাত্ৰ 55000 ত 5G হৈ গল এটো পাই যাব আপুনি মাত্ৰ 12500 টকাত স্পেশালি এটো আপুনি পাই যাব মাত্ৰ 12500 টকাত মাত্ৰ 5000 টকাত 5G 19500 দি আছে এটো আপুনি পাই যাব মাত্ৰ 17500 ত আৰু এটো Note 9 Pro আছে এটো 6500 পৰা 7000 ৰ ওচৰত পাই যাব 6 Pro আছে Realme 7 আছে এটো আপুনি পাই যাব মাত্ৰ 7500 ত পাই যাব ঠিক আছে এটো ৰেট আই যাব আপোনাৰ মাত্ৰ 18500 টকা এটো মুৰটা টোটাল সেম ল্যাপটপে মুৰটা টোটাল 10 পিস আছে হেল্ল फ्रेंड्स এটা কুইক আপডেট দিলো আপোনালোকৰ কাৰণে আপোনালোকে যে আমাক কল কৰে ৰাতি কেটা 10টা বজাত কেতিয়া 3টাত চাও ৰাতিবা চাও তো আপোনালোকে প্লিজ পাৰিলে আমাৰ দোকানৰ সব টাইমিং যোনটো আছে ৰাতিবা 10:30 am ৰ পৰা ৰাতি 9টা লৈকে আপুনি কল কৰিবা আমি নিশ্চয় কল ৰিসিভ কৰিম ঠিক আছে ভিডিওটো আৰম্ভ কৰো দেৰি নকৰি কেনে বহুত গেটা মোবাইল ষ্টক নতুন হুমাইছে দোকানত এন্ড্ৰইড আইফোন আৰু বক্স থাকা মোবাইলো বহুত খিনি আইছে প্লাস ল্যাপটপও আইছে তো আপুনি ভিডিওটো এন্ডৰ লৈকে চাওক বহুত খিনি মোবাইলৰ ৰেট কমিছে আপুনি চাব ৰেডবুট কেনেকা ডিসকাউন্ট দিও কিমান ৰেটৰ পৰা আইফোন 11 ৰ পৰা স্টার্ট কৰো এবোৰ আপুনি আইফোন 11 ৰ লাইনআপ চাব পাৰে সব কালাৰে অপশন अवेलेबल আছে 64 জিবি আছে 128 জিবি আছে যেতে আপুনি ৰেটটো চাব পাৰে 25000 কে আমি সেল কৰিছো বৰ্তমান আপুনি পাব মাত্ৰ 23000 টকাত আৰু আইফোন 11 128 জিবি যোনটো আমি 28000 ত সেল কৰিছিলো এটো আপুনি পাই যাব মাত্ৰ 24500 লগত আপুনি ওয়াৰেন্টি পাই যাব আৰু চাৰ্জাৰটো ফ্ৰী পাব আৰু আমাৰ ওয়ারেন্টি এনেকা নহয় যে মোবাইলটো আপুনি দিব আমি ৰিপেয়াৰিং কৰি কেনে আপোনাক দিম মোবাইল এনেকা নহয় আপুনি সিধা এটো মোবাইল যদি কিবা ইস্যু পায় সেম মোবাইল আপুনি ৰিপ্লেস পাব এটো সুবিধা বহুত কম দোকানী আপোনাক দিব ঠিক আছে আইফোন 12 চাই লওক 12 64 জিবি আছে 128 জিবি আছে 64 জিবি তো আপুনি পাই যাব মাত্ৰ 31000 ত আৰু 128 জিবি তো পাই যাব 33000 ত আইফোন 13 আপুনি চাব পাৰে এবোৰ আপুনি 40000 টকাত পাই যাব পিছত আপোনাৰ আইফোন 14 হৈ গল 128 জিবি আছে 256 জিবি আছে যিকোনো এটা কন্ডিশন চাব পাৰে এটা স্ক্ৰেচ নাপাব গুটিখিনি ওয়ারেন্টি আন্ডাৰ ওয়ারেন্টি আছে তো আপোনাৰ যোনটো 128 জিবি ৰেট হয় এটো আপুনি 48000 ত পাই যাব আৰু 256 জিবি স্টাৰ্টিং ৰেট আপোনাৰ 50000 পৰা স্টাৰ্ট হৈ যাব পিছত আপোনাৰ আইফোন 14 প্লাস হৈ গল আইফোন 14 প্লাস আপুনি চাই আছে এটো আপুনি 58000 কে আমি সেল কৰিছিলো লাস্ট টাইম এতিয়া আপুনি 3000 ডিসকাউন্ট পাই যাব মাত্ৰ 55000 ত ব্যাটারি হেল 95 প্লাস আছে প্লাস ওয়ারেন্টি পাই যাব আপুনি আপ টু 6 মান্থ ঠিক আছে আইফোন 12 মিনি আছে 64 জিবি 26000 কে আমি বিক্রি কৰিছিলো এটো আপুনি পাই যাব মাত্ৰ 24000 টকাত আপুনি এবাৰ কন্ডিশন চাও এটাও স্ক্ৰেচ না পাব ঠিক আছে ফুল ফ্ৰেশ কন্ডিশন আছে আইফোন 13 মিনি 128 জিবি আমি বিক্রি কৰিছিলো 38000 ত এটো আপুনি পাই যাব মাত্ৰ 35000 ত আইফোন 13 Pro হৈ গল 13 Pro মোৰ লগত বক্স থাকাও আছে ঠিক আছে দেখাই দাও এটো আপুনি চাব পাৰে এবোৰ সব 13 Pro হৈ গল আপোনাৰ অৰিজিনাল বক্স থাকাও আছে এবোৰ ঠিক আছে 128 জিবি আছে 256 জিবি দুটা আছে বক্সত 128 জিবি তো আপুনি পাই যাব মাত্ৰ 62000 ত ঠিক আছে আপুনি চাগ ৰেটটো চাওক 75000 মান পুৰা পুৰি 13000 ৰ ডিসকাউন্ট পাই আছে এটো অলমান আমি হাই ৰেটত উঠাই লৈছিল এক টাইমত এটোৰ কাৰণে বহুত ডিসকাউন্ট দিব লগা হ'ল পিছত আপোনাৰ 256 জিবি যোনটো আছে এটো আপুনি পাই যাব মাত্ৰ 65000 ৰ পৰা স্টাৰ্টিং 65 টু 67000 ৰ ওচৰতে থাকিব ঠিক আছে পিছত আপোনাৰ আইফোন 14 Pro হৈ গল 14 Pro ঠিক আছে এটো আপোনাৰ 14 Pro হৈ গল এটো হৈ গল আপোনাৰ 14 Pro এটো হৈ গল 14 Pro Max 14 সিরিজেৰে কৈ আছো 256 জিবি দুটা সেম হয় আপুনি এটো পাই যাব মাত্ৰ 85000 ত আৰু 1 Pro Max লাগে যদি আপুনি পাই যাব 86 যক এটো 85000 তে কৰি দিম গুটে কিটা সেম ৰেটতে কৰি দিছো ঠিক আছে পিছত আপোনাৰ আইফোন 12 Pro Max হৈ গল এই 12 Pro Max আছিল আজি সোল্ড আউট হৈ গল তো জাস্ট এতিয়া এক পিসে আছে এটো আপোনাৰ হল 512 জিবি ৰেট টু চাই লক আপোনাৰ 60000 আছে
যাওক এইটো ফ্লেট 10,000 ডিছকাউণ্ট পুৰাপুৰি 50,000 আহি কেনে লৈ যাব 512 GB লাইফতো ষ্ট'ৰেজ ফুল নহয় আপোনাৰ আইফোন 12 Pro চাব পাৰে 12 Pro আপোনাৰ 128 GB 48,000 আছে এইটো আপুনি পাই যাব মাত্ৰ 45,000 ত আৰু 256 GB টো আপুনি চাওক 50,000 আছে এইটো পাই যাব 47,000 ত মানে 3,000 কে ইয়াতেও ডিছকাউণ্ট আছে আপোনাক কৈ আছো ন গোটেইখিনি মোবাইলতে ডিছকাউণ্ট আছে আপুনি জলদি আহক দোকানত আহি কেনে ষ্ট'ৰ ভিজিট কৰক আপোনাৰ মন পছন্দ আইফোন লওক কমসে কম ৰেটত আইফোন SE টো চাব পাৰে সব সেম কালাৰে আছে আমি সেল কিমানত কৰি আছিলো 14,500 এটোত আপুনি ফ্লেট 2,500 ডিসকাউন্ট আছে মাত্ৰ আপুনি 12,000 টকাত পাই যাব এটো ওয়ারেন্টি পাব লগত চাৰ্জাৰটোও পাব ঠিক আছে এটোত আপোনাৰ আইফোন 11 ৰ প্ৰচেছৰে লগোৱা আছে ইয়াৰ পৰা আপোনাৰ ডুৱেল সিম ষ্টাৰ্ট হৈছে আৰু আপোনাক যদি আইফোনৰ 5G মোবাইল লাগে কম ৰেঞ্জত এটো আপোনাৰ 22,000 দি আছে এটো আপুনি পাই যাব মাত্ৰ 19,000 টকাত 3,000 ইয়াতেও ডিসকাউন্ট আছে আইফোন 8 হৈ গল 8 আপোনাৰ 64 GB হৈ গল এটো আপুনি পাই যাব মাত্ৰ 11,200 টকা পিছত আপোনাৰ আইফোন XS হৈ গল আৰু XS Max হৈ গল XS আপোনাৰ পাই যাব 19,000 টকা কে 22,000 কে দি আছে 3,000 ডিসকাউন্ট এটো 25,000 ত সেল কৰিছো এতিয়া বৰ্তমান আপুনি পাব মাত্ৰ 22,000 টকাত তো বহুতখিনি ডিসকাউন্ট চলি আছে আগৰ পৰা ৰেট এইখানে কৈছিল আপুনি ভিডিও এন্ডৰ লকে চাওক আৰু বহুতখিনি মোবাইলত অফাৰো দিম আপোনাক আইফোন 8 প্লাস আছে এটো 17,000 দিয়া আছে এটো পাই যাব মাত্ৰ 14,000 টকাত পিছত আপোনাৰ আইফোন XR চাব পাৰে XR মুৰতা বেলেগ বেলেগ কালাৰ অপচন अवेलेबल আছে 64 GB 128 GB 64 GB সক আমি 19,000 ত বিক্ৰী কৰিছিলো 128 GB টো আমি 22,000 ত সেল কৰিছো কিন্তু বৰ্তমানৰ ৰেট হৈ গল আপোনাৰ 64 GB 17,500 ত পাব আৰু 128 GB টো পাই যাব মাত্ৰ 19,000 টকাত তো জলদি জলদি আহক দোকানত আইফোন 11 Pro Max তো কোনবাক যদি আইফোনৰ তিনটা ক্যামেৰা থাকা ফোন লাগে তো 11 Pro Max ৰ পৰা ষ্টাৰ্টিং থাকে এটো আমি 40,000 কে সেল কৰিছিল আপুনি চাব পাৰে ৰেডবুল এটো আপুনি পাই যাব মাত্ৰ 35,000 ত ঠিক আছে ইয়াতে আপোনাৰ ভাবিলক আইফোনৰ লাইনআপটো কে কল বাকি আপোনাৰ আইফোনক যদি বক্স থাকা লাগে আপুনি চাব পাৰে আইফোনত বক্সৰ লগতো বহুতখিনি মডেলে আছে তো আপুনি স্ক্ৰিনত দিয়াবোৰ নম্বৰত কন্টাক্ট কৰক গুটেখিনি মডেল আমি কৈ দিম ৰেট যিমান পাৰো আমি ডিসকাউন্ট দিম ঠিক আছে এতিয়া আমি স্যামসাং আৰু বাকি প্ৰিমিয়াম সেগমেন্টত আই যাও এটো স্যামসাং S22 আল্ট্ৰা এটা আছে ওয়ারেন্টি থাকা ঠিক আছে 12 GB 256 GB আপুনি কন্ডিশন এবাৰ চাই লওক ঠিক আছে এটাও স্ক্ৰেচ নাপাব আপুনি ঠিক আছে ওয়ারেন্টি পাব লগত চাৰ্জাৰটো আমি ফ্ৰী কৰি দিম এটো পাই যাব মাত্ৰ 55,000 ত Samsung S22 আছে 8GB RAM 128 GB storage এটো আমি 34,000 ত সেল কৰিছিলো এটো বৰ্তমান পাব মাত্ৰ 30,000 মানে 4,000 ডিসকাউন্ট OnePlus Nord 2 হৈ গল 8GB RAM আছে আৰু 12GB RAM আছে 8GB টো পাই যাব আপুনি মাত্ৰ 19,000 টকাত আৰু 12GB টো পাই যাব মাত্ৰ আপুনি 21,000 টকাত Samsung S21 FE আছে আপুনি ৰেট চাব পাৰে 25,500 ত আমি সেল কৰিছিলো বৰ্তমান আপুনি পাই যাব মাত্ৰ 22,000 টকা Samsung S20 FE 5G আছে এবোৰ 19,000 কে সেল কৰিছিলো এটো আপুনি পাই যাব মাত্ৰ 17,500 টকাত ইসা Samsung ৰ F23 5G হৈ গল এটো 11,000 ত পাই যাব A23 5G হৈ গল এটো পাই যাব আপুনি মাত্ৰ 12,500 টকাত OnePlus 10R আছে 10R আপুনি পাই যাব মাত্ৰ 8GB টো পাই যাব আপুনি 20,000 টকাত আৰু 12GB টো লাগিলে আপুনি পাই যাব 22,500 টকাত পিছত OnePlus Nord হৈ গল starting 5G series OnePlus ৰ আপোনাৰ Nord ৰ পৰা আহিছিল তো 8GB টো পাই যাব আপুনি 13,500 টকাত 12GB টো পাই যাব আপুনি মাত্ৰ 15,000 টকাত OnePlus 9R আছে 9R T চাব পাৰে আপুনি 9R টো পাই যাব আপুনি 20,000 টকাত 9R T টো আই যাব আপোনাৰ 22,000 টকাত OnePlus 8T চাব পাৰে 8T আমি 22,000 কে সেল কৰিছিলো 12 256GB এটো তো আপোনাৰ ডিসকাউন্ট আছে আপুনি পাই যাব 19,500 টকাত পিছত OnePlus Nord হৈ গল Nord 2 হৈ গল Nord CE হৈ গল এই Nord CE 5G মোবাইল হৈ গল এবোৰ আপোনাৰ চাওক আমাৰ ৰেট আগতে 17,000 কে সেল কৰিছিলো এটো আপুনি পাই যাব মাত্ৰ 15,500 টকাত 12GB RAM আৰু Nord 2 টো আপুনি চাব পাৰে 20,500 আছে এটো আপুনি পাই যাব মাত্ৰ 19,000 টকা তো বহুত জনক কার্ভ ডিসপ্লে ফোন লাগে তো OnePlus 8 আহি গল ঠিক আছে ওয়ারেন্টি থাকা কন্ডিশন আছে 8GB RAM আছে 12GB আছে যিকোনো আহি কেনে লৈ যাব পাৰে 8GB টো আপুনি চাওক ইয়াতে ৰেট আমি 22,000 ত সেল কৰিছিলো এটো বৰ্তমান ডিসকাউন্ট চলি কেনে 20,000 ত পাই যাব আৰু এটো আমি সেল কৰিছিলো 25,000 ত যোনটো 12GB RAM এটো পাই যাব আপুনি মাত্ৰ
22,500 তো বহুতখিনি ডিসকাউন্ট চলি আছে গোটেইকেইটা মডেলতে একদম মিছ নকৰিব ডিসকাউন্টবোৰ আপোনালোকে এইটো ভিডিঅ'টো এণ্ডলৈকে চাওক পুৰা OnePlus Nord CE 2 Lite আছে এইটো আপোনাৰ ওয়াৰেণ্টি থকা হয় ওয়াৰেণ্টি পাই যাব আপুনি 3 মাহৰ পৰা 6 মাহলৈকে ওয়াৰেণ্টি পাই যাব ঠিক আছে ভিডিঅ'টো স্ক্ৰিনশ্বট কৰি লৈ আহিব এইটো মডেলত স্পেশালি এইটো আপুনি পাই যাব মাত্ৰ 12,500 টকাত OnePlus Nord CE 2 আছে 5G এইটো আপুনি পাই যাব মাত্ৰ 15,500 টকাত পিছত বহুত জনক Oppo অলপমান প্ৰিমিয়াম সেগমেন্ট ফোন লাগে তো Oppo লৈ আহো আপোনালোকৰ কাৰণে এবোৰ Oppo প্ৰিমিয়াম সেগমেন্ট হৈ গল Reno 6 হৈ গল ঠিক আছে Reno 6 Pro হৈ গল Reno 6 হৈ গল আপোনাৰ 17,500 দি আছে এটো আপুনি পাই যাব মাত্ৰ 16,000 টকাত 6 Pro এটো আপোনাৰ কাৰ্ভ ডিসপ্লে হয় Oppo এটো পাই যাব আপুনি মাত্ৰ 20,000 টকাত আৰু যাক গেমিং ফোন লাগে গেমিংৰ কাৰণে Realme কেটা ভাল আপোনাৰ Realme GT এডিশন হয় এবোৰ ইমান আছে সব গেমিং ফোন হয় আপুনি ৰেটটো চাব পাৰে 18,000 দিয়া আছে ঠিক আছে এটো আপোনাক ডিসকাউন্ট কৰি কেনে মাত্ৰ আপুনি পাই যাব 16,000 টকাত পিছত Oppo F21s S20s Pro এবোৰ সিরিজ পাই যাব Vivo V25 Pro কার্ভ ডিসপ্লে Reno 8 লাগিলে Reno 8 পাই যাব 18,000 টকাকে Oppo এবোৰ আপুনি পাই যাব এটো 15,000 ত পাই যাব এটো আপুনি 11,500 টকাত পাই যাব পিক্সেল লাগে বহুত ডিমান্ড থাকে পিক্সেলৰ তো পিক্সেল আপোনাৰ লোকেল কাৰণে লৈ আইছো আগতে 4 এ ৰাখিছিল এতিয়া বৰ্তমান 4 এ ষ্টকত নাই থাকে এটো হৈ গল আপোনাৰ পিক্সেল 5 হৈ গল ঠিক আছে এটো আপুনি পাই যাব মাত্ৰ 15,000 টকাত পিক্সেল 6 এ হৈ গল এটো আপুনি পাই যাব মাত্ৰ 19,000 টকাত পিক্সেল 7 Pro একদম লেটেস্ট মডেল হয় কার্ভ ডিসপ্লে এটো পাই যাব মাত্ৰ আপুনি 42,000 ত তো বাকিখিনি মই এন্ড্ৰইড মোবাইলক এবোৰ অলপমান প্ৰিমিয়াম সেগমেন্ট হৈ গল আৰু বহুতে কম ৰেঞ্জৰ কাৰণেও ফোন কৰে তো কম ৰেঞ্জৰ এতিয়া বৰ্তমান আমাৰ তাত 3,000 ৰ মোবাইলটো নাই বৰ্তমান তাৰ ওপৰৰ 4,000 আপোনাৰ মিনিমাম বাজেট ধৰি ৰাখক বাকি আপুনি ইয়াতে চাব পাৰে গোটেইখিনি এন্ড্ৰইড মোবাইল আছে এটা মোবাইল কলে তো বহুতখিনি টাইম লাগি যাব আপুনি স্ক্ৰিনত দিয়া নম্বৰটোত কল কৰিব যিমান পাৰো মই ডিসকাউন্ট কৰি দিম ঠিক আছে এটা দুটা মডেল দেখাই দিও Reno 3 Pro হৈ গল 14,000 দি আছে এটো পাই যাব আপুনি মাত্ৰ 12,000 টকাত Vivoৰ আছে এটো আপোনাৰ এটো আপুনি পাই যাব মাত্ৰ 5,000 টকাত আপোনাক কিনুমাক 5G মোবাইল লাগে 5G লাগে এবোৰ Realme 8 5G লব পাৰে 8GB ৰেমত আপুনি পাই যাব এটো পাই যাব মাত্ৰ 12,000 টকাত IQ ৰ বহুত ডিমান্ড থাকে IQ এটো Z5 হয় এটো আপোনাৰ 13,000 দি আছে এটো পাই যাব মাত্ৰ 12,000 টকাত Poco F4 5G এটো একদম লেটেস্ট মডেল হয় এটো আপোনাৰ 19,000 দি আছে এটো আপুনি পাই যাব মাত্ৰ 16,000 টকাত আপোনাৰ Redmi Note 12 Pro 5G plus 5G 19,500 দি আছে এটো আপুনি পাই যাব মাত্ৰ 17,500 ত পিছত আপোনাৰ এটো Note 9 Pro আছে এটো 6,500 পৰা 7,000 ৰ ওচৰত পাই যাব Realme 6 Pro আছে Realme 7 আছে এটো আপুনি পাই যাব মাত্ৰ 7,500 ত এটো পাই যাব আপুনি 8,000 টকাত বাকি আপুনি আইপ্যাড চাব পাৰে বহুত জনক আইপ্যাড ডিমান্ড থাকে আইপ্যাড লাগে তো আইপ্যাডও লৈ আইছো আপোনাৰ কাৰণে এবোৰ বক্স থাকা মোৰ তাত আছে আপুনি চাব পাৰে ইয়াতে ঠিক আছে তো গোটেইখিনি কভাৰ কৰা নাই বাৰু ইয়াতে আপুনি চাব পাৰে 6,500 ৰ পৰা ষ্টাৰ্টিং তথাপি এনেকা নহয় এটো ৰেটে লোৱা হ'ব আপোনাৰ 500 ৰ পৰা 1,000 ডিসকাউন্ট আছে সৰু মডেলত আৰু ইয়াতে অলপমান ডিসকাউন্টটো মই বেছি কৰি দিম আইপ্যাড এয়াৰ 12,000 দি আছে এটো আপুনি পাই যাব মাত্ৰ 9,500 এটোৰ লগত আপুনি চাৰ্জাৰটো ফ্ৰী পাই যাব একদম আইপ্যাড 5th জেনারেশন 128GB স্টোরেজ 18,000 দি আছে এটো আপুনি পাই যাব মাত্ৰ 15,000 টকাত ঠিক আছে বাকি যদি কম ৰেঞ্জত কোনোবাক মোবাইল লাগে এবোৰ Redmi 9 এ চাব পাৰে এবোৰ আপুনি 4,000 ত পাই যাব একদম ভাল ফোন হয় একো ৰিপেয়াৰ হোৱা নাই 4GB RAM লাগে আমাক 4GB RAM লাগে কমত এটো 5,000 ৰ পৰা ষ্টাৰ্টিং আছে আপুনি 4GB RAM 464GB স্টোরেজ গেমিং ফোন লাগে আমাক কম ৰেটত গেমিং ফোন লাগে তো Poco F1 লব পাৰে এবোৰ আপুনি পাই যাব মাত্ৰ 5,500 ৰ পৰা ঠিক আছে পিছত Note 7 Pro এক টাইমত ইমান ডিমান্ডেড ফোন আছিল আপুনি এটো চাব পাৰে আপুনি ম্যাক্সিমাম সপোজ চাব এবোৰ বেক পেনেল চেঞ্জ থাকে কিয় ইয়াতে এবোৰ চেঞ্জ কৰে গ্লাছৰ থাকে কিন্তু এবোৰ একো এবাৰো চেঞ্জ হোৱা নাই এটো আপুনি চাব পাৰে 4GB RAM 64GB স্টোরেজ হয় 7,000 দিয়া আছে এটো আপুনি পাই যাব মাত্ৰ 5,500 ত পিছত 11 Lite NE আছে 5G এটো তো আপুনি ওয়ারেন্টি পাই যাব এটো আপুনি পাই যাব মাত্ৰ 13,500 টকাত আৰু কম ৰেঞ্জত লাগে যদি আপুনি বেলেগ মোবাইল আপুনি চাব পাৰে এবোৰ Realme C12 আছে এবোৰ আপুনি 5,000 5,500 ওচৰত এটা দুটা আনকমন মডেলবোৰ দেখাই দিও Realme X3 Super Zoom হয় এটো আপুনি জুমটো চাইছে থাকে ঠিক আছে এটো আপোনাৰ দিয়া আছে 14,000 টকা এটো আপুনি পাই যাব মাত্ৰ 12,000 টকা
ষ্টক বহুতখিনি আছে, সব কভাৰ আপ কৰাৰ চেষ্টা কৰি আছোঁ যিমান পাৰোঁ। ষ্টাৰ্টিং আপোনাক যদি 5G মোবাইল লাগে, কম ষ্টাৰ্টিং ৰেট কৈ আছোঁ 8,500 পৰা আপুনি 5G মোবাইল আমাৰ তাত পাই যাব। বাকী যদি আপোনাৰ বাজেটটো 5Gৰ কাৰণে আপোনাৰ যদি 12,000 to 13,000 থাকে, তো আপুনি বহুত ভাল ভাল মডেল পাই যাব 5Gত, ঠিক আছে। আৰু যিমানো মডেল পাব আপ টু 3 মান্থ ৱাৰেণ্টি এভেইলেবল থাকিব, লগত চাৰ্জাৰটো ফ্ৰী কৰি দিয়া হ'ব, ঠিক আছে। ইয়াতে আপুনি চাব পাৰে বহুতখিনি ষ্টক ইয়াতেও আছে, গোটেইখিনি মই কভাৰ আপ নকৰোঁ। বহুতক লেপটপৰ ডিমাণ্ড থাকে, আমাক লেপটপ এটা লাগে, ভাল কণ্ডিশ্যনত লাগে, উইদাউট ৰিপেয়াৰ লাগে, তো আপুনি এইটো চাব পাৰে, একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যন আছে আপোনাৰ Lenovo ThinkPad, i5 প্ৰচেছৰ আছে, 8GB ৰেম আছে আৰু 256GB SSD আছে, যিহেতুৰ কাৰণে আপুনি লেপটপত একদম শ্ল' নাপাব। আপুনি অভাৰঅল কণ্ডিশ্যন এবাৰ চাই লওক, লগত শ্বপৰ পৰা আপুনি 1 মাহৰ ৱাৰেণ্টিও পাই যাব, ঠিক আছে। এইটো ৰেট আহি যাব আপোনাৰ মাত্ৰ 18,500 টকা। এইটো মোৰ তাত টোটেল সেম লেপটপে মোৰ তাত টোটেল 10 পিচ আছে, কিয় এইটো মডেলত অলপমান ডিমাণ্ড থাকে। অফিচ ৱৰ্ক ষ্টুডেণ্টৰ কাৰণে এইবোৰ বহুত কামত আহি যাব। বাকী আপোনাক যদি মেকবুক লাগে, মেকবুকো পাই যাব আমাৰ তাত। এইবোৰ চাৰ্জাৰ চাব পাৰে, নতুনকৈ চাৰ্জাৰ আনিছোঁ, MIৰ এইবোৰ অৰিজিনেল চাৰ্জাৰ আছে, কেতিয়াও ভিডিঅ'ত চাৰ্জাৰ পোৱা নাই। এইটো আহিব, মোবাইলৰ লগত ফ্ৰী দিয়া হ'ব। লেপটপ আছে, ঠিক আছে। মেকবুক আপুনি চাব পাৰে, মেকবুক এইবোৰ সব ওপৰত যিমানখিনি আছে আপোনাৰ তিনিটা সেমেই আছে। মেকবুক প্ৰ' 2017 গোটেইখিনি সেম হয়, ঠিক আছে। আপোনাৰ ৰেটটো চাব পাৰে 40,000 দি আছে, সেইটো ৰেটত নহ'ব, আৰু ডিছকাউণ্ট হৈ যাব, আপোনাক শ্বপত আহিব লাগিব। একদম লেটেষ্ট মডেল লাগে যদি এইটো মেকবুক প্ৰ' M1 আছে, ঠিক আছে। 2021 8GB ৰেম হয়, 256GB SSD হয়, 58,000 দিয়া আছে। এইটো ডিছকাউণ্ট কৰি কিনে আপোনাৰ 52,000ৰ ওচৰত আহি যাব। এইবোৰ আপোনাৰ যদি মেকবুকৰ একদম কম ৰেঞ্জৰ লাগে, এইটো 24,000 দি আছে, এইটো ডিছকাউণ্ট হৈ কিনে 22,500 হৈ যাব। মেকবুক এয়াৰ 2020 আছে, একদম লেটেষ্ট 42,000 দি আছে, এইটো পাই যাব আপুনি মাত্ৰ 38,000। মেক্সিমাম বেটাৰী আপোনাৰ এইবোৰ ৰিপ্লেচ থাকিব, নতুন বেটাৰী লগা আছে, আপুনি বেটাৰী ইছ্যু একদম নাপাব এইবোৰত। বাকী মেকবুক প্ৰ' 2017 এইটো টাজিবাৰ আছে, 42,000 দিয়া আছে, ডিছকাউণ্ট হৈ যাব। এইটো 2019 আছে, 512GB SSD আছে, এইটোও ডিছকাউণ্ট হৈ যাব, 58,000 দি আছে। এইটো 50,000 এটা পাই যাব, বেছি ডিছকাউণ্ট কৰি দিম, ঠিক আছে। তো আজিৰ কাৰণে ইমানে, আৰু এড্ৰেছটো আপোনালোকক বুজাই দিওঁ, বহুতে এড্ৰেছটো অলপমান মিছ কৰে। আপোনালোকে যদি গুগলত চেক বিফৰ চেল মাৰে, তো আমাৰ চবতছে আগত গণেশগুৰিৰ দোকানটো শ্ব' কৰে। তো আপোনালোকে গুগলত নামাৰি কেনে আমাৰ ভিডিঅ'ৰ তলত লিংক থাকিব লোকেশ্যনৰ, নহ'লে আপোনাৰ এইটো বেলতলা ৰোড আছে, হোটেল ৰাজধানী ৰেজেঞ্চিৰ নেক্সট বিল্ডিং, ঠিক আছে। তো আজিৰ কাৰণে ইমানে, থেংক ইউ।